time, the people of Chitolia had been evacuated to the high grounds of the school building. Khoghen and his friends were exhausted, but there remained the work of making arrangements of food and water for the men, women, and children sheltered in the school building. The civil authorities at Demo also had to be informed immediately. এই পেৰাগ্ৰাফটোত কিহৰ কথা কৈছে যে চিটলীয়া গাঁৱৰ মানুহখিনিক এই খগেনহঁতে গৈ তেওঁলোকে অলপ ওখ স্থানলৈ হাই গ্ৰাউণ্ডলৈ লৈ গ'ল। হাই গ্ৰাউণ্ডছ কিহৰ জেগা আছিলে? ওখ ঠাই অফ স্কুল বিল্ডিঙৰ ওখ ঠাই এটুকুৰালৈ চিটলীয়া গাঁৱৰ মানুহবিলাকক লৈ গ'ল। ইভাকুৱেটেড, তাৰ মিনিংটো আমি লিখিছোঁ ইভাকুৱেট মানে হৈছে মুভ আউট অফ এন আনছেফ লোকেশ্যন ইনটু ছেফটি। এটুকুৰা মানে নিৰাপত্তাহীনতাত থকাৰ পৰা এটা লোকেশ্যনৰ পৰা মানে নিৰাপদ স্থানলৈ লৈ যোৱা, বিপদৰ স্থানৰ পৰা বিপদসংকুল ঠাইৰ পৰা মানুহক ক'লৈ লৈ যোৱা? ছেফটিলৈ লৈ যোৱা, নিৰাপদ ঠাইলৈ লৈ যোৱা। এতিয়া চিটলীয়া গাঁৱৰ মানুহবিলাকক খগেন আৰু তাৰ বন্ধুকেইজনে মিলি স্কুল বিল্ডিঙৰ ওখ স্থানলৈ লৈ গ'ল আৰু তেওঁলোক খগেন আৰু তাৰ বন্ধুখিনি কি হৈ গ'ল? খগেন এণ্ড হিজ ফ্ৰেণ্ডছ ৱেৰ এক্সজষ্টেড। তাৰ মিনিংটো লিখিছোঁ আমি ভেৰি টায়াৰ্ড, তাৰমানে অতি ভাগৰ লগা, খুব ভাগৰ থকা, ক্লান্ত হৈ যোৱা। খগেন আৰু তাৰ বন্ধুকেইজন ভাগৰুৱা হৈ পৰিছিলে। But there remained the work of making arrangements of food and water for the men, women and children sheltered in the school building. এটা সেই স্কুল বিল্ডিঙত যিমানখিনি মানুহ, যিমানখিনি পুৰুষ মহিলা সৰু সৰু ল'ৰা ছোৱালী আছিলে সেই সকলোৰে কাৰণে আহাৰৰ যোগান ধৰিব লগা হৈছিলে, পানীৰ যোগান ধৰিবলগীয়া হৈছিলে, এই ব্যৱস্থাবিলাক কৰিবলগীয়া হৈছিলে। The civil authorities at Demo also had to be informed immediately. আৰু ডিমোৰ তাৰ যে চিভিল অথৰিটিজ আছিলে সেই অথৰিটিকো এই খবৰটো দিবলগীয়া হৈছিলে অতি সোনকালে। এই মানুহবোৰক, চিটলীয়া গাঁৱৰ মানুহবিলাকক যে স্কুল বিল্ডিঙত ৰখা হৈছে এই কথাটো চিভিল অথৰিটিজক জনাবলগীয়া হৈছিলে। Hey Khoghen, Noren Kai shouted from across the stretch of flood water. Dr. Hatiborua and his wife are stranded in their hospital quarters at Kotiori. Do something, will you? আৰু তেতিয়া খগেনক মাতিছে নৰেন কায়ে মাতিছে। নৰেন কায়, এই কায় শব্দটো আমাৰ অসমীয়াৰ সমাজত প্ৰায় প্ৰচলিত এটা শব্দ। এই শব্দটো তোমালোকে দেখিবলৈ পাইছে যে এইটো ইটালিক্সত লিখা হৈছে, হেলনীয়া আখৰেৰে লিখা হৈছে। এই শব্দটো আমাৰ অসমীয়াৰ পৰা যোৱা নৰেন কায়ে চিঞৰিছে, কাক চিঞৰিছে? খগেনক চিঞৰিছে। ক'ৰ পৰা চিঞৰিছে? ফ্ৰম এক্ৰছ দ্য ষ্ট্ৰেটছ অফ ফ্লাড ৱাটাৰ। বানপানীৰ পানী গোটেই চাৰিওফালে বানপানী হৈ আছে আৰু সেই অলপ পানীৰ আঁতৰৰ পৰা ষ্ট্ৰেটছ শব্দটোৰ অৰ্থটো হৈছে এ লাৰ্জ এক্সপান্স অফ অৰ ডিষ্টেঞ্চ, মানে বৃহৎ পৰিসৰলৈকে পানী হৈ আছিলে আৰু অলপ আঁতৰৰ পৰা নৰেন কায়ে খগেনক চিঞৰিছে, খগেনক এটা খবৰ দিছে। খবৰটো কি? যে ডক্টৰ হাতীবৰুৱা and his wife are stranded in their hospital quarters at Kotiori. খবৰটো কি? যে ডক্টৰ হাতীবৰুৱা আৰু তেখেতৰ পত্নী তেওঁলোক কি হৈ আছে? কটিয়ৰিত থকা যিটো হস্পিটেলৰ কোৱাৰ্টাৰ তাত তেওঁলোক কি হৈছে? ষ্ট্ৰেণ্ডেড, তাত তেওঁলোক আবদ্ধ হৈ আছে। ষ্ট্ৰেণ্ডেড তাৰ মিনিংটো হৈছে মানে আবদ্ধ হৈ থকা, মানে মেৰুন মানে আমি যি শিকিছিলোঁ যে আবদ্ধ হৈ থকা, ষ্ট্ৰেণ্ডেড তাৰ মানে আবদ্ধ হৈ থকা। ডু চামথিং উইল ইউ। খগেনক নৰেন কায়ে কৈছে যে কিবা এটা কৰ বুলি কৈছে। অ'কে, নৰেন কায়ে শাউটেড খগেনে তেতিয়া ঠিক আছে বুলি ক'লে। ডম্বৰু হপ ইন টু দি ব'ট, উই হেভ গট এ জব, হি কল্ড আউট টু ওৱান অফ হিজ ফ্ৰেণ্ডছ। তেতিয়া খগেনে তাৰ বন্ধু এজনক সি এনেকৈ ক'লে যে ডম্বৰু নাও উঠ, উই হেভ গট এ জব, আমাৰ কাম এটা ওলাইছে, আমাৰ কাম এটা আছে এতিয়া। কামটো কি? যে তেওঁলোকে এতিয়া ডক্টৰ হাতীবৰুৱা আৰু তেওঁৰ পত্নীক উদ্ধাৰ কৰিবলৈ যাব। দেন হি ষ্টিয়াৰ্ড দ্য বোট টুৱাৰ্ডছ দি ডিছপেঞ্চেৰী। তাৰপিছতে খগেনে কি কৰিলে? তাৰ নাওখন কোন দিশত লৈ গুচি গ'ল? সেই ডিছপেঞ্চেৰীখনৰ ফালে, সেই যিখন চিকিৎসালয়, ক্ষুদ্ৰ চিকিৎসালয় আছিলে তাৰ ফালে নাওখনক
গতি দিলে। He had a knack for solving all kinds of problems. আৰু ইয়াত কৈছে যে খগেনৰ কি আছিলে he had a knack. নেকৰ শব্দৰ অৰ্থটো হৈছে a special way of doing something. A special way of doing something. ইয়াৰ মানে হৈছে কিবা এটা কৰাৰ এটা বেলেগ ধৰণৰ সামৰ্থ্য আছিলে তাৰ। যিকোনো ধৰণৰ সমস্যা খগেনে টোটালিকে কৰিব পাৰিছিলে আৰু সেই কাৰণে আচলতে তাক কি বুলি কোৱা হৈছিলে দি প্ৰিন্স অফ পানী দিহিং বুলি কোৱা হৈছিলে। Half an hour later the boat reached the doctor's house. আৰু তেতিয়া আধা ঘণ্টাৰ পাছত half an hour later মানে আধা ঘণ্টামানৰ পাছত এই নাওখন গৈ ক'ত পালেগে the boat reached the doctor's house. ডক্টৰৰ ঘৰ পালেগে। It narrowly missed crashing into the railing of the veranda of the doctor's house. আৰু ইয়াত এই narrowly শব্দটো এইটো এডভাৰ্ব হৈছে। এইটো মানে narrowly শব্দটোৱে hardly এনেকুৱা বুজাইছে it narrowly missed crashing into the railing of the veranda of the doctor's house. যে ডক্টৰৰ ঘৰৰ বাৰাণ্ডাৰ ৰেলিঙত এই নাওখন প্ৰথমবি মানে খুব জোৰত মাৰি ভগাৰ পৰা আৰু প্ৰথমবি বাচি গ'ল। it narrowly missed কেনেকৈ বাচি গ'ল প্ৰথমবি বাচি গ'ল অলপতে বাচি গ'ল। এই narrowly শব্দটোৱে সেইটো বুজাইছে। এইবিলাক এডভাৰ্ব আমি এডভাৰ্বৰ ওপৰত পিছত আলোচনা কৰিম। The doctor and মণি বাইদেউ heaved a sigh of great relief. এতিয়া ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ পত্নী মণি বাইদেউ নামটো গম পালোঁ আমি মণি বাইদেউ heaved a sigh of great relief. তেওঁলোকে স্বস্তিৰ নিশ্বাস পেলালে। তেওঁলোকে অলপ সকাহ পালে এওঁলোকক দেখি কাৰণ তেওঁলোক হস্পিটেলৰ কোৱাৰ্টাৰত তেওঁলোক আবদ্ধ হৈ আছিলে। Step into the boat, Sir and Baidew. Khoghen stretched out his hand towards Baidew. The doctor was helped into the boat. Moni Baidew was greatly scared to step into the boat, rocking in the water. Somehow she was also helped into the boat. Two of the doctor's men also got into the boat. তাৰপিছত খগেনে গৈ তেওঁলোকৰ ঘৰ পোৱাৰ পাছত খগেনে কৈছে যে ষ্টেপ ইনটু দি বোট ছাৰ এণ্ড বাইদেউ ডাক্তৰজনক আৰু তেখেতৰ পত্নীক বাইদেউ বুলি কৈছে তেওঁলোকক নাও উঠিবলৈ কৈছে যে ষ্টেপ ইনটু দি বোট। খগেন ষ্ট্ৰেটছ আউট হিজ হেণ্ড টুৱাৰ্ডছ বাইদেউ। খগেনে কি কৰিলে তাৰ হাতখন দীঘলকৈ মেলি দিলে। ষ্ট্ৰেটছ মানে হৈছে দীঘলকৈ মেলি দিয়া হাতখন মেলি দিলে বাইদেউৰ ফালে নাওখনত উঠাবৰ কাৰণে চেষ্টা কৰিছে। The doctor was helped into the boat. আৰু ডাক্তৰকো নাওখনত উঠোৱা হ'ল। Moni Baidew was greatly scared to step into the boat, rocking in the water. আৰু মণি বাইদেৱে সেই নাওখন তেতিয়া পানীত জোকাৰ খাই আছিলে হিলি আছিলে আৰু তেতিয়া মণি বাইদেৱে এই নাওখনত উঠিবলৈ অলপ ভয় খাইছিলে। Somehow she was also helped into the boat. আৰু এই মণি বাইদেউকো নাওখনত উঠোৱা হ'ল। Two of the doctor's men also got into the boat. আৰু নাওখনত ডাক্তৰৰ আৰু দুজন মানুহ আছিলে এই দুজন মানুহো নাওখনত উঠালে। মুঠতে এতিয়া কেইজন মানুহ হ'লগৈ নাওখনত ছজন মানুহ হৈ গ'লগৈ। খগেন আৰু ডম্বৰু লগত ডক্টৰ হাতী বৰুৱা তেওঁৰ পত্নী মণি বাইদেউ আৰু ডাক্তৰৰ আৰু দুজন মানুহ মুঠতে ছজন মানুহ নাওখনত হ'ল। We have to go upstream for some time, Khoghen told the doctor. The boat was now quite heavy with 6 persons and the doctor's bag, but it moved on steadily. আৰু তেতিয়া খগেনে ডাক্তৰজনক কৈছে যে আমি এতিয়া অলপ গো আপষ্ট্ৰীম আমি আপষ্ট্ৰীম কিছু সময় ধৰি আপষ্ট্ৰীমত যাব লাগিব মানে উজাই যাব লাগিব। The boat was now quite heavy with 6 persons and the doctor's bag. আৰু এতিয়া নাওখন প্ৰায় গধুৰ হৈ গ'ল কাৰণ ছজন মানুহ নাওখনত উঠিছে আৰু ছজন মানুহ উঠাৰ লগে লগে নাওখন হেভি হৈ গ'ল। ডাক্তৰৰ বেগটো আছিলে বাট ইট মুভড অন ষ্টেডিলি কিন্তু নাওখন ঠিকমতে চলি গৈ থাকিলে মুভড অন ষ্টেডিলি। আৰ ইউ ষ্টিল স্কেয়াৰ্ড বাইদেউ ডম্বৰু আস্কড দি ডক্টৰছ ৱাইফ প্লেফুলি। তেতিয়া ডম্বৰুৱে ডাক্তৰৰ পত্নীক মণি বাইদেউক ধেমালিতে সুধিলে যে বাইদেউ আপুনি ভয় কৰিছে নেকি। আৰ ইউ ষ্টিল স্কেয়াৰ্ড মানে হৈছে ভয় কৰা। শ্বি স্মাইল তেতিয়া তেখেতে হাঁহিলে। নো নট ৱেন ইউ টু আৰ এৰাউণ্ড চি ছেড। তেতিয়া তাই হাঁহি পেলাই ক'লে যে তোমালোক
দুজন যেতিয়া আমাৰ লগত আছা যে আমি ভয় কৰিবৰ কোনো প্ৰয়োজন নাই। The boat took a U-turn now, আৰু নাওখনে এতিয়া এটা U-turn ল'লে, হপকে ঘূৰিবলগীয়া হ'ল। It began to move swiftly with the current, আৰু নাওখনে এতিয়া সেই পানীৰ যিটো সোঁত, পানীৰ সোঁতত যাবলগীয়া হৈছে তাৰমানে। It began to move swiftly with the current, কাৰণ পানীৰ সোঁত খুব কোবত গৈ আছে আৰু সেই সোঁতত নাওখন যাবলগীয়া হৈছিলে। Khoghen and Domboru altered the course of the boat to negotiate a shortfall, আৰু তেতিয়া খগেন আৰু ডম্বৰুৱে কি কৰিলে, নাওখন যিটো দিশত গৈ আছিলে, যিটো সোঁতত গৈ আছিলে, সেইটো কি কৰিলে অল্টাৰ মানে সলনি কৰি দিলে। যিটো গতিত গৈ আছিলে নাওখন যিফালে গৈ আছিলে তাৰ পৰা অলপমান অল্টাৰ মানে চেঞ্জ কৰি দিলে, কাৰণ কি কৰিবলৈ, টু নেগোচিয়েট এ শ্বৰ্টফল, এটা শ্বৰ্টফল হোৱাৰ পৰা নাওখন মানে ডুবিয়ে গ'লহেঁতেন, সেইটোৰ পৰা বাচিবৰ কাৰণে, ছাকচেছফুল হ'বৰ কাৰণে খগেন আৰু ডম্বৰুৱে নাওখনৰ গতিপথটো অলপ সলাই দিলে। But the next moment a strong undercurrent almost pulled at the boat like a magnet, কিন্তু পিছ মুহূৰ্ততে এটা খুব পানীৰ প্ৰবল সোঁত এটা আহিলে, সেই সোঁতটোৱে কি কৰিলে, নাওখনক চুম্বকে টনা দি টানিলে বুলি কৈছে। A strong undercurrent almost pulled at the boat like a magnet, চুম্বকে যেনেকৈ আকৰ্ষণ কৰে লোহ বস্তুক, তেনেকৈ এই নাওখনক টানিছে। Caught up in a whirlpool, the boat capsized, throwing everyone on board into the flood waters, আৰু সেই যিটো পানীৰ পাক, সেই পানীৰ পাকটোত নাওখন কি হৈ গ'ল, কেপচাইজড, নাওখন উভুত খাই গ'ল। আৰু নাওখনত যিমান কেইজন মানুহ আছিলে, throwing everyone on board into the flood waters, আৰু নাওখনত যিজন মানুহ আছিল, 6জন আছিলে, তেওঁলোক পানীত পৰি গ'ল।